ইয়াৰে যেটো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্ট বন্ধুসকল ৰিজাল্টটো ডেটটো মই ফেব্ৰুৱাৰী মাহৰ কথাই ক'লো যে ফেব্ৰুৱাৰী মাহতে দিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখ ইয়াৰ ভিতৰতে দিয়া হ'ব 100% দুই এদিন আগপাছ হ'ব পাৰে কিন্তু তাতকৈ বেছি আগপাছ নহয় বন্ধুসকল কিন্তু বাইবাই টেষ্টটো কিমান মাৰ্ক অনুষ্ঠিত হ'ব কেতিয়া অনুষ্ঠিত হ'ব আৰু যেটো এক্সট্ৰা 10 মাৰ্ক দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ সময়তে কৈছিল হেতু কাৰ্যকৰী হ'ব না নাই যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব বুলি কৈছিল যিসকলে গেট 3 গেট 4 ভেকেন্সি পৰীক্ষা দিছে তেওঁলোকক কৈছো বন্ধুসকল 10 মাৰ্ক এক্সট্ৰা এটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কৈছিল নিৰ্বাচনৰ সময়তে 10 মাৰ্ক এক্সট্ৰা দিব মোৰ চেনেলটোতে বহুতে চাব পাৰিছে বন্ধুসকল বহুতে মোক গালি পাৰি থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি আপডেট হেখিনি সোৱা নাই বাবে গালি পাৰি থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কৈছে হেখিনি ভিডিও মই যোৱা অহা কালি আকৌ মই সাধাৰণতে আপলোড কৰি দিম কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে উল্লেখ কৰিছে 10 মাৰ্ক এক্সট্ৰা দিব সেই কাৰণে মই কৈছিলো 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কয় হেতু কিন্তু কৰি দেখুৱাই সেইভাবে আপোনাক মই কৈছিলো 10 মাৰ্ক এক্সট্ৰা দিব বন্ধুসকল বহুতে বিশ্বাস কৰা নাছিল বহুতে ভিডিও চোৱা নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আপডেট চোৱা নাছিল বহুতে মূৰখিনি কথাখিনি চাই কিনো গালি পাৰিছিল সেই কাৰণে কৈছো গালি নাপাৰিব বন্ধুসকল আৰু আপোনাক মই কৈছো এডিআৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা মই নিজেও পৰীক্ষা দিছো দুটা বিভাগত পৰীক্ষা দিছো দুটা বিভাগত ওমেৰচিমগঞ্জ দুটা বিভাগতে 100ৰ ওপৰত পাইছো বন্ধুসকল দুটা বিভাগতে আপোনালোকে দোৱা কৰিব দুটাতে নাম আহিব বুলি মোৰ আশা আছে বা দুটাতে পাস কৰিম বুলি আশা আছে আৰু আপোনালোকে দোৱা কৰিব আৰু আপোনালোকৰ বাবে দোৱা কৰিম যিমান সাপোৰ্ট আশীৰ্বাদ লাগে আপোনালোকে মোৰ চেনেলৰ পৰা পাব বন্ধুসকল এডিআৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ৰিজাল্টটো ফেব্ৰুৱাৰী মাহতে 100% দিব কেৱল ময়ো কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে আৰু 29 ডিসেম্বৰ তাৰিখে টেট পৰীক্ষা আছে আৰু জানুৱাৰী মাহতে ডিএমিৰ পৰীক্ষা হ'ব আৰু টেট চনত যেটো ফেব্ৰুৱাৰী মাহতে এপ্লাই হৈছিল আৰু নতুনকৈ 9 ডিসেম্বৰ পৰা এপ্লাই হ'ব ডিএমিৰ এপ্লাই হ'ব নিউ নোটিছ এখন আহিছে ওয়েবসাইটত তেওঁলোকে প্ৰকাশ পোৱা নাই ডিএছএছডব্লিউ এটো প্ৰকাশ পাইছে ওয়েবসাইটত এটো 9 ডিসেম্বৰ পৰা এপ্লাই হ'ব 18 ডিসেম্বৰ তাৰিখলৈ তিনিটা বিভাগত বহুতখিনি পোষ্ট মুকলি হৈছে বহুত ভাল খবৰ হেতু মই বেলেগকে ভিডিও দিছো আপোনালোকে চাব কিন্তু এডিআৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাটো 100% আপোনালোক মই কৈছো 100% পৰীক্ষাৰ ৰিজাল্টটো ফেব্ৰুৱাৰী মাহতে দিব প্ৰথমখন আপডেট আহিল এটো আৰু দ্বিতীয়খন আপডেট হৈছে বাইবাই টেষ্টটো কিমান মাৰ্ক অনুষ্ঠিত হ'ব বাইবাই টেষ্টটো 15 মাৰ্ক অনুষ্ঠিত হ'ব যিসকলে গ্ৰেজুৱেচন 175 মাৰ্কৰ পৰীক্ষা আছে তেওঁলোকক 15 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব যিসকলে 8 পাস 10 পাস যেটো আইটিআই আছে বন্ধুসকল গেট 4 আছে হেতুতে 15 মাৰ্কৰ হ'ব 135 মাৰ্কৰ হৈছে আৰু 15 মাৰ্কৰ বাইবাই টেষ্ট অনুষ্ঠিত হ'ব যিসকলে 150 মাৰ্কৰ পৰীক্ষা আছে তেওঁলোকক সাধাৰণতে 15 মাৰ্কৰ পৰীক্ষা হোৱাৰ 100% চান্স আছে কাৰণ ইয়াৰ আগতে 15 মাৰ্কৰ হৈছে আৰু বন্ধুসকল বাইবাই টেষ্টত ইমান কষ্ট নহয় আপোনাক মই কৈছো বাইবাই টেষ্টত কি ৰিজাল্টটো দিয়ক তাৰ পিছত মই এটা টিক শিকাই দিম মোৰ ভিডিওৰ জৰিয়তে আপোনালোকে মোৰ চেনেলটো সাপোৰ্ট কৰক যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই ভালকে বুজাই দিম কেনেকৈ কি কৰিব লাগে ভালকে পাস কৰিব পাৰিব আপোনাক মই কৈছো যিসকলে ৰিটেন এক্সামত পাস কৰিব তেওঁলোকৰ বহুত সুবিধা যিসকল ৰিটেন এক্সাম পাস কৰাৰ পিছত যিকেইটা পাস কৰিব এটা পোষ্টত দুজনকৈ লৰা মাতিব এটা মই কৈছো এটা পোষ্টত দুজনকৈ ক্যান্ডিডেট মাতিব আৰু এটা পোষ্টত দুজনকৈ মাতিব তাৰে ভিতৰতে এজন ফেল কৰিব ফাইনাল লিষ্টত এজন পাস কৰিব তাৰে ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন নিৰ্বাচনৰ সময়তে ঘোষণা কৰিছিল 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব কোনসকলে পাব 10 মাৰ্ক যিসকলে চৰকাৰী চাকৰি পৰিয়ালত নাই চৰকাৰী চাকৰি নথকা পৰিয়ালত 10 মাৰ্ক এক্সট্ৰা দিব বন্ধুসকল এইটো দুখীয়া ল'ৰা ছোৱালীৰ বাবে বহুত ভাল খবৰ আৰু দুখীয়া ল'ৰা ছোৱালী এইটো বহুত উপকৃত হ'ব কিন্তু বহুতে মোক গালি পাৰি থাকে বন্ধুসকল গালি পাৰাৰ কথাও যিসকল পৰিয়ালত চৰকাৰী চাকৰি আছে তেওঁলোকে বহুতে নিবনুৱা আছে নিবনুৱাসকলে পৰীক্ষা দিয়ে তেওঁলোকে গালি পাৰাৰ কথাও আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিডিওখিনি মই অহাকালি আকৌ আপলোড কৰি দিম বহুতে মোক গালি পাৰিছে সেইভাবে আৰু যোৱা কালি মই এখন কথা ক'বলৈ বিচাৰিছো বন্ধুসকল যোৱা কালি বহুতে মোক কল কৰিছে বহুতে মেছেজ কৰিছে মেছেজখিনি মই ৰিপ্লাই দিছো কিন্তু কলখিনি বহুতে ৰিপ্লাই দিব পাৰিছো বহুতে ৰিপ্লাই দিব পৰা নাই তাৰ বাবে সকলো ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু বহুতে মোক বেয়াও পাইছে দুই এজন বেয়াও পাইছে বা এজনে যোৱা কালি মোক ফোন কৰি বেয়া পাইছে মই ৰিসিভ কৰি কিনে বিজি বুলি কৈছো তাৰ পিছতে বেয়া পাইছে মই কৈছো সকলোক মই সৰি জনাইছো আৰু কোনো যাতে বেয়া নাপায় আৰু আপোনাক মই কৈছো সকলো আপডেট সকলো খবৰ আপোনালোকে মোৰ চেনেলটোৰ যদি কিবা জানিব বিচাৰিছে ভিডিও বা জব ৰিলেটেড ভিডিও যদি জানিব বিচাৰিছে
যদি এডুকেশ্যন আপোনালোকে চাকৰিৰ ওপৰত খবৰ পাবলৈ বিচাৰিছে বা জানিব বিচাৰিছে কিবা ডাউট আছে তেনেহ'লে মোৰ চেনেলটোৰ আপোনালোকৰ নাম্বাৰ দি আছে হোৱাটছআপ নাম্বাৰ আছে হোৱাটছআপ কৰিব কল কৰিলে কিন্তু মই ৰিচিভ নকৰোঁ এটা কথা কৈছোঁ কল কৰিলে ৰিচিভ নকৰোঁ হোৱাটছআপ কৰিব লগে লগে আপোনালোকৰ 30 মিনিটৰ ভিতৰত কিন্তু এনসাৰ পাব যদি মই কিবা বেলেগ বিজিত থাকোঁ তেনেহ'লে এনসাৰ দিওঁতে 1 ঘণ্টা 2 ঘণ্টা লাগিব পাৰে কিন্তু মই যিটো হুদক মই আপোনাক মই দিমেই উত্তৰখিনি মই ঘূৰাই দিমেই হোৱাটছআপ কৰিব হোৱাটছআপৰ বাহিৰত কিন্তু একো নকৰিব আৰু কিবা সুধিব লাগিলে ডাইৰেক্ট প্ৰশ্ন কৰিব প্ৰশ্ন কৰিলে মই সাধাৰণতে আপোনাক মই ভালকৈ বুজাই দিম আৰু যিসকলে বেয়া পায় তেওঁলোকে কিন্তু কমেণ্ট কৰিব নালাগে ডাইৰেক্ট কিন্তু মই ব্লক কৰি দিম আপোনাক মই কৈছোঁ আৰু ব্লক গালিও যদি কমেণ্ট হোৱাটছআপত পায় তেনেহ'লে মই ডাইৰেক্ট ভিডিঅ'ত দেখাই দিম কিন্তু মোক বেয়া পাই কিছু লাভ নাই বন্ধুসকল কাৰণ মই কৈছোঁ ডাইৰেক্ট হোৱাটছআপ নাম্বাৰটো দিছোঁ আপোনালোকৰ কিহৰ বাবে হোৱাটছআপ নাম্বাৰটো দিছোঁ আপোনালোকৰ কিবা প্ৰয়োজন আছে কিবা সুধিব আছে সেইবাবেহে দিছোঁ আপোনাক মই কিবা গালি পাৰিবলৈ বা ই কৰিবলৈ এইবোৰ কাৰণে হোৱাটছআপ নাম্বাৰটো দিয়া নাই আপোনাক মই কৈছোঁ সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাব সকলো সময়তে সকলো আপডেট মোৰ চেনেলটোৰ পৰা দি থাকিম প্ৰতিটো খবৰ প্ৰতিটো আপডেট পাব আৰু বাইবেল টেষ্টটো কেতিয়া হ'ব বুলি ক'লে বন্ধুসকল ৰিটেন এক্সামৰ ৰিজাল্ট দিয়াৰ মোটামুটি 1 মাহ পিছতে হ'ব তাৰ আগতে নহয় আৰু বাইবেল টেষ্টত কেনেকৈ কি টিক লাগে কি নালাগে আপোনাক মই ভালকৈ বুজাই দিম সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব সকলো সময়তে সকলো আপডেট সময়মতে পাব মই প্ৰতিশ্ৰুতি দিছোঁ সকলো